টাইমিটাৰ দৰ্শকসকলক স্বাগতম জনাইছো নমস্কাৰ মই মুনমি যেহেতু দেখিবলৈ পোৱা গৈছে কৃষক বিদ্ৰোহে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আজি ভাৰত বন্ধ ঘোষণা কৰা হৈছে দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ এই ভাৰত বন্ধ ঘোষণা কৰা হৈছে এই বন্ধৰ প্ৰভাৱ ঠায়ে ঠায়ে সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে আমি কিছু সময়ৰ পাছত দৰ্শকসকলক মহানগৰীৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ খবৰ আমি দৰ্শকক দি আছো আজি ভাৰত বন্ধ এই ভাৰত বন্ধৰ প্ৰভাৱ এতিয়া প্ৰায়বোৰ ঠাইতে সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে কৃষক সংগঠনৰ ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে কেইবাটাও দল সংগঠনে ৰাজনৈতিক অৰাজনৈতিক কেইবাটাও সংগঠনে এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ 22টাকৈ কৃষক সংগঠনে যৌথভাৱে আহ্বান কৰিছে বন্ধৰ দেশৰ বিভিন্ন ৰাজ্যত বন্ধৰ বিস্তৃত প্ৰভাৱ পৰাৰ পৰিলক্ষিত হৈছে আমি জনাই আছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিল্লীৰ সীমান্তৰ গৌতম বুদ্ধ এলেকাত 144 ধাৰা জাৰি কৰা হৈছে যেটো যোৱা কেদিনত দিল্লীৰ পৰিৱেশ পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে নয়দাত বিনা অনুমতিত সমদল বাহিৰ কৰিব নোৱাৰিব বন্ধৰ সময়ত সকলো জৰুৰীকালীন সেৱা বাহাল থাকিব জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধৰ সময়ছোৱাত সকলো জৰুৰীকালীন সেৱা বাহাল থাকিব কৃষক বিদ্ৰোহে ইতিমধ্যে লৈছে জংগী ৰূপ যেটো কৃষক বিদ্ৰোহৰ প্ৰায় 12টা দিন উকলি গৈছে এই পৰ্যন্ত কোনো ধৰণৰ আলোচনাৰ সূত্ৰ ওলোৱা নাই চৰকাৰৰ সৈতে বহুলানি আলোচনাত মিলিত হৈছিল কিন্তু কোনো ধৰণৰ আসলতে আলোচনা সমাধানৰ সূত্ৰ নোলোৱাত কৃষকসকল যথেষ্ট জংগী হৈ পৰিছে আৰু আজি ভাৰত বন্ধ ঘোষণা কৰিছে বহুকেইটা ৰাজনৈতিক অৰাজনৈতিক সংগঠনে এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কৃষক সংগঠনৰ ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন জনাইছে অসমৰ কেইবাটাও সংগঠনে জনাইছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন জনাইছে টাই আহোম যুৱ পৰিষদে কৃষক মুক্তি সংগ্ৰাম সমিতিৰো সমৰ্থন ভাৰত বন্ধলৈ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো যেটো দেখিবলৈ পোৱা গৈছে কৃষক বিদ্ৰোহৰ এই ভয়ংকৰ পৰিৱেশ কংগ্ৰেছ এআইইউডিএফেও সমৰ্থন আগবঢ়াইছে দেশজুৰি কৃষক বিদ্ৰোহ অব্যাহত আছে আজি কৃষকৰ ভাৰত বন্ধৰ আহ্বান আৰু ভাৰত বন্ধলৈ সমৰ্থন জনাইছে বিভিন্ন সংগঠনে পুৱা 11 বজাৰ পৰা বিয়লি 3 বজালৈ এই বন্ধ পালন কৰা হ'ব প্ৰতিবাদী কৃষকে বন্ধ কৰিব ৰাষ্ট্ৰীয় পথসমূহ ভাৰত বন্ধ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ হ'ব বুলি উল্লেখ কৰিছে কৃষকৰ বন্ধৰ সমৰ্থনত কেইবাটাও পৰিবহণ সন্থাই এই বন্ধত সমৰ্থন আগবঢ়াইছে ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্ৰভাৱ পৰিব পাৰে পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ তেলেংগানা আদি ৰাজ্যত বন্ধলৈ সমৰ্থন জনাইছে কংগ্ৰেছ শিৱসেনা ডিএমকে সমাজবাদী পাৰ্টি আৰজেডি এনচিপিও সমৰ্থন জনাইছে বামপন্থী দল গোপকৰ এলায়েন্স আদিকে ধৰি বহুকেইটা সংগঠনে বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে কৃষক বিদ্ৰোহ আৰু ভাৰত বন্ধৰ নামত বিৰোধীয়ে ৰাজনীতি কৰাৰো অভিযোগ উঠিছে 144 ধাৰা প্ৰয়োগ কৰা হৈছে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্ত ভাৰত বন্ধত কি খোলা থাকিব এই মুহূৰ্তত আমি জনাব বিচাৰিম ভাৰত বন্ধৰ আজিৰ দিনটোত কি খোলা থাকিব ভাৰত বন্ধৰ সময়ত প্ৰভাৱ নপৰে চিকিৎসা সেৱাৰ ওপৰত যিসমূহ জৰুৰীকালীন সেৱা আছে সেই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে এম্বুলেন্স চলাচল কৰিব পাৰিব ভাৰত বন্ধৰ সময়ছোৱা বিবাহ অনুষ্ঠানলৈ যোৱা যাত্ৰীসকল অহা যোৱা কৰিব পাৰিব খোৱা পানীৰ যোগান ধৰা বাহনসমূহ চলাচল কৰিব পাৰিব আমি ইতিমধ্যে জনাইছো পুৱা 11 বজাৰ পৰা বিয়লি 3 বজালৈ এই ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে আৰু এই বন্ধৰ সময়ছোৱাত প্ৰতিবাদী কৃষকে বন্ধ কৰিব ৰাষ্ট্ৰীয় ঘাইপথসমূহ আৰু এই ভাৰত বন্ধ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ হ'ব যিসমূহ জৰুৰীকালীন সেৱা সেইসমূহ বাহাল থাকিব কৃষক মুক্তি সংগ্ৰাম সমিতিও সমৰ্থন আগবঢ়াইছে অসমৰ কেইবাটাও দল সংগঠনে সমৰ্থন আগবঢ়াইছে এই কৃষক বিদ্ৰোহক লৈ আৰু এই বন্ধৰ পূৰ্ণ সমৰ্থন পৰিলক্ষিত হৈছে মহানগৰী প্ৰান্তে প্ৰান্তে এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ বন্ধ সমৰ্থকে আমি কিছু মুহূৰ্তৰ পাছত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম
বন্ধৰ সময়ছোৱাত মহানগৰীত আজিৰ দিনটোৰ পৰিৱেশ কেনেধৰণৰ লগতে সমান্তৰালকৈ দেখুৱাম দিল্লীৰ পৰিৱেশ দিল্লীত যেহেতু যথেষ্ট জংগী কাৰ্যসূচী গ্ৰহণ কৰি আছিল কৃষকসকলে বিগত প্ৰায় আসলতে 12টা দিন ধৰি তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিছিল চৰকাৰৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল কিন্তু কোনো ধৰণৰ সমাধান সূত্ৰ নোলাল কৃষি আইন বাতিলৰ দাবীত তেওঁলোক অটল আছে আৰু আনফালে এই আইনখন বাতিলৰ পৰিৱৰ্তে সংশোধনীৰ স্থিতিত অটল আছে কেন্দ্ৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে অনাগত সময়ত আৰু জংগী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু আজিৰ দিনটোত সমগ্ৰ দেশজুৰি ভাৰত বন্ধ ঘোষণা কৰা হৈছে এই ভাৰত বন্ধৰ প্ৰভাৱ ঠায়ে ঠায়ে সৰ্বাত্মক ৰূপত পৰিছে নতুন দিল্লীতো এই পৰিৱেশ যথেষ্ট এতিয়া আসলতে ভয়াবহ হৈ পৰিছে 144 ধাৰা জাৰি কৰা হৈছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 144 ধাৰা কালি জাৰি কৰিছিল প্ৰশাসনে আজি পুৱাৰে পৰা বাহাল আছে আমি ইতিমধ্যে উল্লেখ কৰিছো গৌতম বুদ্ধ এলেকাত নতুন দিল্লীৰ গৌতম বুদ্ধ এলেকাত 144 ধাৰা জাৰি কৰা হৈছে দিল্লীৰ বহুকেইটা প্ৰান্তত প্ৰশাসন যথেষ্ট সষ্টম হৈ পৰিছে বন্ধ সমৰ্থকক প্ৰতিহত কৰিবৰ বাবে ইতিমধ্যে সষ্টম হৈছে আৰক্ষী প্ৰশাসন জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো দি আছো অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পুৱাৰ ভাগৰ পৰা ৰেল ষ্টেচনত বামপন্থী দলৰ ৰেল বন্ধ আন্দোলন অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰেল চলাচলত ব্যাহত হৈ পৰিছে পুৱাৰ ভাগৰ পৰা ৰেল ষ্টেচনত বামপন্থী দলৰ ৰেল বন্ধ আন্দোলন ৰেলৰ চলাচল ব্যাহত হৈ পৰিছে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ঠায়ে ঠায়ে ভাৰত বন্ধৰ প্ৰভাৱ আমি দৰ্শকক জনাই আছো অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে কিন্তু এই বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহ বাহাল থাকিব বিবাহ অনুষ্ঠানলৈ যোৱা যাত্ৰীসকল অহা যোৱা কৰিব পাৰিব আমি ইতিমধ্যে জনাইছো যিসমূহ জৰুৰীকালীন সেৱা খোৱা পানীৰ যোগান ধৰা বাহনসমূহ চলাচল কৰিব পাৰিব ভাৰত বন্ধৰ সময়ত প্ৰভাৱ নপৰে চিকিৎসা সেৱাৰ ওপৰত এম্বুলেন্সৰ চলাচল কৰিব পাৰিব ভাৰত বন্ধৰ সময়ছোৱাত বিবাহ যাত্ৰীৰ বাহন চলাচল কৰিব পাৰিব পানী যোগান ধৰা যিসমূহ বাহন সেইসমূহো চলাচল কৰিব পাৰিব এই বন্ধৰ প্ৰভাৱ আমি দৰ্শকক জনাই আছো আৰু দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যৰ বহুকেইটা প্ৰান্তত এই বন্ধৰ প্ৰভাৱ পোৱাৰ ভাগত ৰাজ্যৰ বহুকেইটা প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি দৰ্শকক উল্লেখ কৰিছো যেটো মহানগৰীত এই বন্ধৰ প্ৰভাৱ আজি পুৱাৰ ভাগত পৰা পৰিলক্ষিত হৈছে বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত প্ৰায় পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিম সমীৰণ আছে আমাৰ সৈতে পোনে পোনে গৈছো সমীৰণৰ কাষলৈ সমীৰণ আপোনাৰ কাষলৈ আহিছো ভাৰত বন্ধৰ প্ৰভাৱ দেশজুৰি সৰ্বাত্মক হৈছে প্ৰায় কোনো কোনো প্ৰান্তত কিন্তু মহানগৰীত এই মুহূৰ্তত পৰিৱেশ কেনেধৰণৰ সামগ্ৰিক দৃশ্যলি দেখুৱাবলৈ চেষ্টা কৰক সমীৰণ হয় মুনমি এটা কথা ক'ব লাগিব যেহেতু আজি দিনৰ 11 বজাৰ পৰা যি বন্ধ ঘোষণা কৰিছে সেই বন্ধৰ পূৰ্বে আসলে গুৱাহাটীৰ পৰিৱেশ বৰ্তমান যথেষ্ট খেৰেঙা পৰিলক্ষিত হৈছে আৰু যে তিনিখনকৈ কৃষকৰ যি প্ৰতিবাদ কৰি আছে বিধিৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আসলে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু চৰকাৰে যথেষ্ট চেষ্টা কৰিছিল যে কৃষকৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে কিন্তু সেই কণ্ঠ ৰুদ্ধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে আৰু কৃষকৰ যি কণ্ঠ সেই কণ্ঠ সবলভাৱে বৰ্তমান উপস্থাপন কৰিবৰ কাৰণে আৰু যি এই আইন সেই আইন বাতিলৰ দাবীৰ সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি যেহেতু বন্ধ আছে এই বন্ধৰ প্ৰাক মুহূৰ্তত আসলতে আজি গুৱাহাটীৰ যি সদাব্যস্ত বৰ্তমান মই উপস্থিত আছো সদাব্যস্ত খ্ৰীষ্টান বস্তি অঞ্চলত আৰু খ্ৰীষ্টান বস্তি অঞ্চলত পুৱাৰ ভাগৰ পৰা প্ৰতিদিনে পৰিলক্ষিত হয় যথেষ্ট ভিৰ কাৰণ ইয়াত যথেষ্ট অফিচ কাছাৰীৰ লোকসকল আহে বা যথেষ্ট দোকান বজাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে
আৰু যান বাহনৰ এই পথছোৱা আচলতে যথেষ্ট ব্যস্ত হৈ পৰে এই পুৱাৰ ভাগত কিন্তু আজি এই পুৱাৰ দৃশ্য দেখুৱাই আছোঁ আমি টাইমেটৰ দৰ্শকসকলক পোনপটীয়াকৈ আৰু বৰ্তমান কোনো ধৰণৰ আচলতে যি পূৰ্বৰ ব্যস্ততা সেই ব্যস্ততা পৰিলক্ষিত হোৱা নাই কেৱল ইয়াত ব্যক্তিগত কিছু বাহন চলিছে আৰু তাৰ বাহিৰে আচলতে কোনো ধৰণৰ চলা নাই আচলতে বাহন যিবোৰ ৰাজহুৱা বাছ আছে বাছ বা বাহন সেই চলা নাই আৰু দোকান বজাৰৰ আমি দৃশ্যাংশ এই মুহূৰ্তত মুখতীৰ্থ দেখুৱাই আছে ইতিমধ্যে কেৱল তলা ওলমি আছে আৰু এই সময়ছোৱাত আচলতে পুৱাৰ ভাগৰ এই সময়ছোৱাত এটা পৰিলক্ষিত হয় যে এটা বিশেষ দৃশ্য পৰিলক্ষিত হয় যে সম্পূৰ্ণভাৱে এই গুৱাহাটী মহানগৰীখন মুকলি হৈ পৰে অৰ্থাৎ দোকান বজাৰে এটা ব্যস্ত পৰিৱেশৰ সূচনা হয় কিন্তু এই যি কৃষকৰ আইন এই কৃষকৰ আইন আৰু কৃষকসকলে ইয়াৰ বিদ্ৰোহ কৰিছে বিদ্ৰোহ প্ৰদৰ্শন কৰিছে আৰু ইতিমধ্যে অসমৰ কেইবাটাও দল সংগঠনে ৰাজনৈতিক হওক অৰাজনৈতিক হওক দল সংগঠনে তেখেতসকলৰ যি কণ্ঠ এই সমৰ্থন এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু ইতিমধ্যে মই গুৱাহাটীৰ সেই ৰাজপথ দেখুৱাই আছোঁ সদা ব্যস্ত যি খ্ৰীষ্টান বস্তি অৰ্থাৎ GS ৰোডৰ দৃশ্যাংশ দেখুৱাই আছোঁ এই মুহূৰ্তত আমাৰ মোৰ সতীৰ্থই যদি যিমান দূৰলৈ সম্ভৱ হয় ইয়াত কোনো ধৰণৰ ৰাজহুৱা বাহন চলা নাই বৰ্তমানলৈকে কেৱল কেইখনমান ব্যক্তিগত বাহনৰ বাহিৰে বৰ্তমানলৈকে কোনো ধৰণৰ আমি এই মুহূৰ্তলৈকে দেখুৱাই আছোঁ যে কোনো ধৰণৰ ৰাজহুৱা বাছ অৰ্থাৎ যাত্ৰীবাহী বাহনসমূহৰ পৰিলক্ষিত যথেষ্ট খেৰেঙা হৈছে আৰু এই সময়ছোৱাত আচলতে যথেষ্ট ব্যক্তিৰ সমাগম হয় এই পথছোৱাত কিন্তু বৰ্তমানলৈকে সেয়া পৰিলক্ষিত হোৱা নাই আৰু বিভিন্ন প্ৰান্তত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ খবৰ আহিছে যে তেখেতসকলে এই বন্ধলৈ স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে আৰু কৃষকৰ যি কণ্ঠ এই কণ্ঠক আচলতে ৰুদ্ধ কৰাৰ যি প্ৰয়াস সেই ৰুদ্ধ প্ৰয়াস চৰকাৰৰ অৰ্থলৈ যাব আৰু কৃষকৰ যি কণ্ঠ এই কণ্ঠক আচলতে কোনো কাৰণত প্ৰতিহত কৰিব নোৱাৰিব ইতিমধ্যে ইয়াৰ সাধাৰণ জনতা আছে আৰু আচলতে সকলোৱে বাহনৰ বাবে অপেক্ষা কৰি আছে কিন্তু বৰ্তমানলৈকে কোনো বিশেষ বাহন পৰিলক্ষিত হোৱা নাই আৰু এই মুহূৰ্তত আমি যেহেতু স্থানীয় লোকসকল আছে আপুনি কলৈ যাব বিচাৰিছে মই অফিচলৈ যাব লৈছোঁ ডিউটি বাহন পাইছে বাহন বৰ্তমান নাই আজি যেহেতু বন্ধ ঘোষণা কৰিছে কৃষকৰ বিভিন্ন আইনৰ বিৰোধিতাৰে আপুনি কি ক'ব মোৰ মোটামুটি সেইটো ভালে কৰিছে আমিতো আৰু ধৰক ডিউটি কৰি চলি আছোঁ চলিব লাগিব কাম কৰিবই লাগিব সেনেকৈ ইতিমধ্যে এয়া সাধাৰণ জনতা আচলতে সাধাৰণ জনতাই তেখেতসকলৰ মতামত প্ৰদান কৰিছে আৰু তেখেতসকলে বিভিন্ন প্ৰান্তলৈ আচলতে নিজৰ কৰ্মৰ তাগিদাত তেখেতসকলে যাবলৈ আহিছে কিন্তু বৰ্তমান পৰ্যন্ত তেখেতসকলে বাহন লাভ কৰা নাই অৰ্থাৎ যাত্ৰীবাহী বাহনৰ যিহেতু উপস্থিতি বা এই পথেৰে চলাচল যথেষ্ট খেৰেঙা পৰিলক্ষিত হৈছে গতিকে সেয়া কথা আমি উল্লেখ কৰিব লাগিব আৰু লগতে এটা কথা ক'ব লাগিব যে এই বন্ধলৈ স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে অসমৰ বহু কৃষক সংগঠনে অসমৰ বহু ৰাজনৈতিক অৰাজনৈতিক সংগ্ৰাম হয় নিশ্চয়কৈ সমীৰণ আপুনি যেটো সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে খ্ৰীষ্টান বস্তিৰ সেই পৰিৱেশ দেখুৱাই আছে স্বতঃস্ফূৰ্তভাৱে এইদৰে বন্ধ পালন কৰা হৈছে পুৱা যেটো এই মুহূৰ্তত 9 বাজিব হৈছে কিন্তু এই মুহূৰ্তলৈকে পৰিৱেশ আপুনি দেখুৱাই আছে যান বাহনৰ চলাচল যথেষ্ট হেৰেঙা হৈ পৰা পৰিলক্ষিত হৈছে কৃষকসকলে যি বন্ধৰ আহ্বান জনাইছিল কৃষকসকলৰ যি উৎপাদিত সামগ্ৰী সেয়া উচিত মূল্য নাপায় অসমৰ কৃষকসকলেও বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজি দেশৰ বিভিন্ন প্ৰান্তত যি প্ৰতিবাদ অব্যাহত ৰাখিছে ইয়াত পূৰ্ণ সমৰ্থন জনাইছে অসমৰ কেইবাটাও ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে গতিকে অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী এই সমূহত কিন্তু ব্যাপক যে নাটনি হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে সৰ্বসাধাৰণ যিসকল জনতা আছে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক সমীৰণ হয় এটা কথা ক'ব লাগিব মোক সতীৰ্থক হয় মুন্মি শুনি আছো যেহেতু আমি এই মুহূৰ্তত আমাৰ সৈতে আৰক্ষী আছে আৰক্ষী বিষয়াসকলে যেহেতু কৰ্তব্যৰ তাগিদাত ব্যস্ত হৈ থাকে আজি পুৱাৰ ভাগত যি পূৰ্বৰ ভিৰ সেই ভিৰ পৰিলক্ষিত নাই হোৱা কি ক'ব আজি ভাৰত বন্ধ বুলি মানুহ ওলোৱা নাই এই সময়ছোৱাত খ্ৰীষ্টান বস্তিৰ এই পথছোৱাত পূৰ্বতে কেনেধৰণৰ ভিৰ পৰিলক্ষিত হয় এই সময়তো গাড়ী মানে ৰখাব নোৱাৰি বহুত গাড়ী হৈ যায় জাম হৈ যায় অফিচ টাইম থাকে বন্ধ বুলি আজি গাড়ী ওলোৱা নাই
ইতিমধ্যে এই মন্তব্য কৰিছে এজন দায়িত্বত থকা আৰক্ষীয়ে আৰু আচলতে পূৰ্বৰ যি ভিৰ সেই ভিৰ বৰ্তমানলৈকে পৰিলক্ষিত হোৱা নাই। এটা কথা ক'ব লাগিব যে এই যি কৃষকৰ আইনসমূহ এই আইনৰ বিৰোধিতাৰে বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল। এই প্ৰতিবাদত আচলতে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছিল। কেৱল কৃষকে এই প্ৰতিবাদৰ সমৰ্থন জনোৱা নাছিল, কৃষকৰ বিৰুদ্ধে যি নিৰ্যাতন চলিছিল এই নিৰ্যাতনৰ বিৰোধিতা কৰিছিল বহু অভিনেতাই, বহু কলা কুশলীয়ে তেখেতসকলৰ সমৰ্থন আগবঢ়াইছিলে যে এনেধৰণৰ যি কৃষকৰ ওপৰত যি কৃষকৰ শ্ৰমৰ মূল্য, শ্ৰমৰ পৰিশ্ৰমৰ মূল্য আচলতে যিহেতু পোৱা নাছিল, লাভ কৰা নাছিল, গতিকে সেইকাৰণে তেখেতসকলেও সাধাৰণ জনতায়ো কেৱল কৃষকেই নহয় সাধাৰণ জনতাও এই প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। আৰু চৰকাৰে চেষ্টা কৰিছিল যে কৃষকৰ কণ্ঠ বাৰম্বাৰ ৰুদ্ধ কৰিবৰ বাবে বিভিন্ন ধৰণৰ তেখেতসকলক প্ৰলোভন দিছিল, কিন্তু এই প্ৰলোভনত তেখেতসকল আশ্বস্ত নহৈ তেখেতসকলৰ যি ভূমিকা সেই ভূমিকাত অচল থকা পৰিলক্ষিত হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত কেৱল যে সেইসমূহ প্ৰান্তই নহয় অসমতো তাৰ পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই আছোঁ ইয়াৰ যিসমূহ দোকান বজাৰ সেই দোকান বজাৰৰ সমীপত আৰু সেইসমূহৰ দৃশ্যাংশ আমি মোৰ সতীৰ্থ ইতিমধ্যে দেখুৱাই আছে। ইয়াত সকলো ধৰণৰ দোকান বজাৰ বৰ্তমান বন্ধ হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব মুন্মি যে যিহেতু ইয়াৰ এই বন্ধলৈ ইতিমধ্যে সাধাৰণ জনতায়ো স্বতঃস্ফূৰ্তভাৱে সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। হয়, নিশ্চয়কৈ সমীৰণ, আপুনি সামগ্ৰিক পৰিৱেশটো আমাক দেখুৱাই আছে। মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ পৰিৱেশ দেখুৱাই আছে। আপুনি কিছু মুহূৰ্তৰ আমাৰ লগত লাইনত থাকক। ইতিমধ্যে আমি দৰ্শকক জনাই আছো যিহেতু এই ভাৰত বন্ধৰ সময়ছোৱাত সকলোৱে জানিব বিচাৰিব এই বন্ধৰ সময়ছোৱাত কি কি আচলতে খোলা থাকিব। আমি ইতিমধ্যে উল্লেখ কৰিছো, গ্ৰাফিক্সৰ জৰিয়তে আমি ইতিমধ্যে দেখুৱাইছো সেই কথা, যিহেতু আজি বিশেষকৈ যিসমূহ জৰুৰীকালীন সেৱা সেয়া বাহাল থাকিব, সেয়া খোলা থাকিব। যিসমূহ এম্বুলেন্স সেয়া চলাচল কৰিব পাৰিব, চিকিৎসাৰ ক্ষেত্ৰত যিসমূহ বাহন আছে সেয়া চলাচল কৰিব পাৰিব, বিবাহ যাত্ৰীৰ বাহনসমূহ চলাচল কৰিব পাৰিব, আৰু লগতে যিসমূহ খোৱা পানীৰ ব্যৱস্থা থকা বাহন আছে সেইসমূহো চলাচল কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত বাহাল ৰখা হৈছে বন্ধৰ সময়ছোৱাত। যদিওবা ইয়াৰ প্ৰভাৱ মহানগৰীত পৰিছে, যদিওবা ইয়াৰ প্ৰভাৱ দেশত পৰিছে, কিন্তু বহু ক্ষেত্ৰত বাহাল ৰখা হৈছে, বহুকেইটা ব্যৱস্থা জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত বাহাল ৰখা হৈছে। আমি ইতিমধ্যে জনাই আছো দৰ্শকসকলক এই বন্ধৰ প্ৰভাৱ কিন্তু সৰ্বাত্মক ৰূপত পৰিছে ঠায়ে ঠায়ে। দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যৰ বহুকেইটা প্ৰান্তত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত হৈছে। বন্ধ সমৰ্থকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে। আৰু মহানগৰীৰ পৰিৱেশ ইতিমধ্যে আমাক সমীৰণে দেখুৱাইছে। মহানগৰীত এই মুহূৰ্তত পুৱাৰ ভাগৰ পৰিৱেশ, যি সময়ত GS ৰোডত দেখিবলৈ পোৱা যায় যথেষ্ট ভিৰ হয়, কিন্তু আজি কিছু ব্যতিক্ৰম দেখা গৈছে। পুৱাৰ ভাগত পুৱা 9 বাজিব হৈছে। এই ব্যস্ততাপূৰ্ণ পৰিৱেশৰ কিছু সলনি, জনজীৱন প্ৰায় শূন্য হৈ পৰিছে, যান বাহন চলাচল কিছু হেৰেঙা হৈ পৰিছে, আৰু দোকান পোহাৰ এই মুহূৰ্তলৈকে বন্ধ হোৱা দেখা গৈছে। সমীৰণ, যদি সম্ভৱ হয় পুনৰ আপোনাৰ কাষলৈ যাব বিচাৰিম। এই মুহূৰ্তত খবৰ আহিছে মহানগৰীৰ এটা প্ৰান্তত, বহুকেইটা প্ৰান্তত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থকসকলে। কিবা খবৰ আহিছে নেকি সমীৰণ? হয়, এটা কথা ক'ব লাগিব যে বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৰ্তমান বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি আছে যে তেখেতসকলে টায়াৰ জ্বলাই, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। অৱশ্যে আমি যিমান দূৰলৈকে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ যে আৰক্ষীয়ে এই সূত্ৰ প্ৰকাশ কৰিব কিছু সময়ৰ পিছত। আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান জৰুৰীকালীন বাহনসমূহ যদিও বন্ধ পৰিলক্ষিত হৈছে, তথাপিও জৰুৰীকালীন যিসমূহ বাহন আছে সেইসমূহৰ ক্ষেত্ৰত যিহেতু যিসমূহ দলে সমৰ্থন জনাইছে আৰু যি দলসমূহে ইয়াৰ বন্ধৰ আহ্বান জনাইছে সেইসকলে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত কিন্তু নিষেধাজ্ঞা প্ৰদান কৰা নাই। আৰু এই মুহূৰ্তত আমি গুৱাহাটীৰ মাজমজিয়াৰ পৰীক্ষা গুৱাহাটীৰ বুকুচাৰ পৰা আমি দেখুৱাই আছো, মহানগৰীৰ বুকুচাৰ পৰা দেখুৱাই আছো। গুৱাহাটীৰ পৰিৱেশ আৰু সদাব্যস্ত গুৱাহাটীত এই সময়ছোৱাত আচলতে যথেষ্ট ভিৰ পৰিলক্ষিত হয়, কিন্তু এই সময়ছোৱাত যি কৃষকৰ আইন আছে এই কৃষকৰ আইনৰ বাতিলৰ দাবীত যি প্ৰতিবাদ সাব্যস্ত কৰিছে, এই প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি দোকানৰ ব্যৱসায়ীসকল বা বিভিন্ন প্ৰান্তৰ লোকসকলে, ৰাজনীতিক ব্যক্তিয়ে হওক, অভিনেতাই হওক, কলা কৌশলীয়ে হওক, সকলোৱে সমৰ্থন জনাইছে। আৰু এই প্ৰতিবাদত কৃষকৰ যি কণ্ঠ, এই কণ্ঠক আচলতে ৰুদ্ধ কৰাৰ যথেষ্ট প্ৰয়াস কৰিছিলে, কিন্তু এই প্ৰয়াস আচলতে অথলে গৈছে। কাৰণ কৃষকৰ যি সবল স্থিতি, এই সবল স্থিতিয়ে আচলতে পুনৰবাৰ প্ৰতীয়মান কৰিছে যে কৃষকক কোনো ধৰণৰ প্ৰলোভন, কৃষকক কোনো ধৰণৰ আচলতে তেখেতসকলৰ যি প্ৰলোভন, সেই প্ৰলোভনে আশ্বস্ত কৰিব
কৰিব নোৱাৰে আৰু এয়া হৈছে সদাব্যস্ত গুৱাহাটীৰ দৃশ্য আৰু ইতিমধ্যে মোৰ সতীৰ্থক বাওঁফালে দেখুৱাবৰ বাবে অনুৰোধ জনাইছো যে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই ইতিমধ্যে এম্বুলেন্স চলাচল কৰিব পাৰিছে বা বিভিন্ন ধৰণৰ বিবাহ যাত্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই বা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন আৰক্ষী প্ৰশাসনৰ বা বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকল সংবাদকৰ্মী এই যিসমূহ জৰুৰীকালীন সেৱা আছে এইসমূহৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ বাধা দিয়া নাই বা বাধা নিদিয়ে গতিকে আমি এই মুহূৰ্তত আমি গুৱাহাটীৰ দৃশ্যাংশ এই মুহূৰ্তত আমাৰ টাইমেটৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো কিন্তু বৰ্তমানলৈকে এটা কথা ক'ব লাগিব যে হয় সমীৰণ আপুনি আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো আপুনি অন্য এটা প্ৰান্তলৈ যাওক কেনেধৰণৰ পৰিৱেশ আমাক দেখুৱাই যাওক পৰৱৰ্তী সময়ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি দৰ্শকক ইতিমধ্যে জনাই আছো যেটো এই বন্ধৰ প্ৰভাৱ ঠায়ে ঠায়ে সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে নতুন দিল্লীৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে এই বন্ধৰ সময়ছোৱাত মহানগৰীতো যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তৰ খবৰ আহিছে হাপেখাটিত বন্ধৰ সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰিছে জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ভাৰত বন্ধক পূৰ্ণ সমৰ্থন জনাইছে চাৰিটাকৈ সংগঠনে হাপেখাটিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে ৰাজ্যৰ বহুকেইটা প্ৰান্তত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে টাই আহোম যুৱ পৰিষদ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই সমৰ্থন জনাইছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাইও সমৰ্থন জনাইছে এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে বহুকেইটা ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনে প্ৰতিবাদ সাব্যস্ত যিদৰে কৰিছে সমান্তৰালকৈ আমি দৰ্শকক জনাইছো পূৰ্ণ সমৰ্থন আগবঢ়াইছে তেওঁলোকে এই বন্ধত হাপেখাটিত বন্ধৰ সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰিছে যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে জনজীৱন স্তব্ধ হৈ পৰিছে আমি কিছু মুহূৰ্তৰ পাছত হাপেখাটিৰ সেই পৰিৱেশ দৰ্শকক দেখুৱাম কেৱল হাপেখাটিয়ে নহয় ৰাজ্যৰ বহুকেইটা প্ৰান্তত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত দৃশ্যাংশ আহিছে আমাৰ হাতত সোঁফালৰ স্ক্ৰীনত এয়া হাপেখাটিৰ দৃশ্য আমি দৰ্শকক দেখুৱাই আছো আৰু এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তলিকা দাহ কৰি বন্ধ সমৰ্থকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰ বিৰোধী শ্লোগান দেখিবলৈ পোৱা গৈছে ৰাজপথত উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে কৃষক বিদ্ৰোহৰ প্ৰতি তেওঁলোকে এই পূৰ্ণ সমৰ্থন আগবঢ়াইছে ভাৰত বন্ধৰ যি আহ্বান জনাইছিল কৃষকসকলে এই বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছে বহুকেইটা ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনে আমি হাপেখাটিৰ দৃশ্য দৰ্শকক দেখুৱাইছো বন্ধ সমৰ্থকে এইদৰে ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যেহেতু তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত তেওঁলোকে কৃষকসকল অটল আছে আৰু আনফালে আইন বাতিলৰ পৰিৱৰ্তে সংশোধনীৰ স্থিতিত অটল আছে কেন্দ্ৰ আৰু কেন্দ্ৰৰ স্থিতিৰ বিপৰীতে আছে বহুকেইটা দল সংগঠন ভাৰতৰ পাঞ্জাৱ হাৰিয়ানাৰ যিসকল কৃষক এই কৃষকে গৈ দিল্লীত ইতিমধ্যে দিল্লীত টচমচ কপাই দিছে আপোনালোকে সকলোৱে জানে আৰু আজি যি প্ৰতিবাদী কৃষকসকলে যি ভাৰত বন্ধ ঘোষণা কৰিছে এই ভাৰত বন্ধত আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লগতে বীৰ লাচিত সেনাইও আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমি আজি ইয়াৰ নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে নৰেন্দ্ৰ মোদীৰ এই বিজেপি চৰকাৰে কেৱল পুঁজিপতি স্বাৰ্থত তেখেতসকলে কাম কৰি আছে তেখেতসকলে কিন্তু এই দেশৰ অন্নদাতাসকলক লৈ যি তেখেতসকলে নেলু চেপি ধৰাৰ যি ষড়যন্ত্ৰ কৰিছে তেখেতসকলে এই যি মানে জাপি দিব বিচাৰিছে কৃষি আইন বলপূৰ্বকভাৱে জাপি দিব বিচাৰি অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যে তেখেতসকলে নৰেন্দ্ৰ মোদীয়ে কেৱল পুঁজিপতি স্বাৰ্থত তেখেতসকলে কাম কৰিছে কিন্তু আম্বানীয়ে আটা দিব পাৰে কিন্তু দাতা দিব পাৰে কিন্তু কৃষকসকলে আমাক আটা দি আছে ৰুটি দি আছে আমাক অন্ন দি আছে সেইসকলৰ কাৰণে গুৰুত্ব দিয়ক আৰু আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে কৃষি আইন বাতিল কৰক আৰু কৃষকৰ যিটো প্ৰতিবাদৰ ভাষা এই প্ৰতিবাদৰ ভাষা বুজিবলৈ চেষ্টা কৰক অন্যথা কিন্তু সমগ্ৰ ভাৰতত তথা অসমতে আৰু এয়া আমি প্ৰতিবাদকাৰী ভাষ্য আমি দৰ্শকক শুনালো প্ৰতিবাদী কণ্ঠৰোধৰ চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে এনেধৰণে কিছু তেওঁলোকে মন্তব্য প্ৰদান কৰিছে আৰু দেখিবলৈ পোৱা গৈছে এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাজনৈতিক আৰু অৰাজনৈতিক কেইবাটাও দল সংগঠনে এয়া হাপেখাটিৰ দৃশ্য আমি দৰ্শকক দেখুৱাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে
এই প্ৰতিবাদৰ সময়ছোৱাত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে আমি দেখুৱাই আছো সেই দৃশ্যাংশ এয়া সাপে খাতিৰ দৃশ্য আৰু সমান্তৰালকৈ বাওঁফালৰ স্ক্ৰীনত দেখুৱাই আছো এই বন্ধৰ সময়ছোৱাত আচলতে কি খোলা থাকিব জৰুৰীকালীন সেৱাসমূহ বাহাল থাকিব খোৱা পানীৰ যোগান ধৰা বাহনসমূহ চলাচল কৰিব পাৰিব আমি ৰাজ্যৰ ঠায়ে ঠায়ে আচলতে বন্ধৰ প্ৰভাৱ কেনেধৰণে পৰিছে সেই দৃশ্য দেখুৱাই আছো এয়া ডবকা দৃশ্য এয়া প্ৰত্যক্ষ কৰিছে ডবকাটো বন্ধৰ প্ৰভাৱ পোৱাৰ ভাগত সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে বিস্তৃত প্ৰভাৱ পৰিছে বন্ধৰ প্ৰভাৱ আমি দৰ্শকক দেখুৱাই আছো যান বাহনৰ চলাচল এই মুহূৰ্তলৈকে হোৱা নাই এয়া ডবকাত দেখিবলৈ পোৱা গৈছে জনশূন্য ৰাজপথ দুই এখন বাহন চলিছে যদিও প্ৰায়ে যান বাহন চলাচল বন্ধ হৈ পৰিছে বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে এতিয়া সকলোৱে স্বতঃস্ফূৰ্তভাৱে এইদৰে বন্ধ পালন কৰিছে আৰু এই বন্ধত অসমৰ কেইবাটাও ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে সমৰ্থন আগবঢ়াইছে যেহেতু পুৱা 11 বজাৰ পৰা 3 বজালৈ অৰ্থাৎ 4 ঘণ্টাৰ বাবে যদিও বা এই বন্ধৰ আহ্বান জনোৱা হৈছিল কিন্তু পুৱাৰে পৰা এই বন্ধ স্বতঃস্ফূৰ্তভাৱে সকলোৱে পালন কৰিছে এই বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছে সকলোৱে আৰু বহুকেইটা ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে এই বন্ধ পালন কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি মৰিগাঁও দৃশ্য দৰ্শকক দেখুৱাব বিচাৰিম মৰিগাঁওতো একেই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে আমাৰ দৃশ্যাংশ আছে মৰিগাঁৱৰ আমি কিছু মুহূৰ্তৰ পাছত আমি মৰিগাঁও দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাৱলীসমূহ আহি আছে আমি প্ৰেৰণ কৰি আছো সেই দৃশ্যাংশসমূহ দেখিবলৈ পোৱা গৈছে এই বন্ধৰ আচলতে প্ৰভাৱ কেনেদৰে পৰিছে যদিও 11 বজাৰ পৰা দিয়া হৈছে এই বন্ধ কিন্তু পুৱাৰে পৰা এই বন্ধ স্বতঃস্ফূৰ্তভাৱে আচলতে পালন কৰিছে কৃষকৰ এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় কৃষকৰ উৎপাদিত যিসমূহ ফচল তাৰ উচিত মূল্য নাপায় প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে কৃষকসকল কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু কৃষকৰ আন্দোলনৰ প্ৰতি এতিয়া অসমৰ ৰাইজে সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে এয়া আমি মৰিগাঁও দৃশ্য দৰ্শকক দেখুৱাইছো এয়া মৰিগাঁৱত চাওক জনশূন্য ৰাজপথ মাত্ৰ দুই এখন বাহন চলিছে দুচকীয়া বাহন চলিছে চাৰিচকীয়া বাহনে মুহূৰ্তলৈকে চলাচল কৰা পৰিলক্ষিত হোৱা নাই এয়া মৰিগাঁৱত চাওক দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সমান্তৰালকৈ আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন সষ্টম হৈছে যাতে এই বন্ধৰ সময়ছোৱাত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পুৱা এতিয়া 9 বাজি গৈছে কিন্তু এই মুহূৰ্তলৈকে দেখা গৈছে জনশূন্য ৰাজপথ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে যেটো আজি ভাৰত বন্ধ ঘোষণা কৰা হৈছে এই ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসমৰ ৰাইজে দেশৰ বিভিন্ন প্ৰান্তত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে এই ভাৰত বন্ধৰ সময়ত প্ৰভাৱ নপৰে এম্বুলেন্স চলাচলৰ ক্ষেত্ৰত জৰুৰী সেৱা বাহাল থাকিব ইতিমধ্যে আমি জনাইছো সেই কথা বিবাহ অনুষ্ঠানলৈ যোৱা যাত্ৰীসকল অহা যোৱা কৰিব পাৰিব খোৱা পানী যোগান ধৰা যিসমূহ বাহন সেয়াও চলাচল কৰিব পাৰিব ইতিমধ্যে আমি জনাইছো যেটো ভাৰত বন্ধত কি খোলা থাকিব আৰু এই বন্ধত পূৰ্ণ সমৰ্থন আগবঢ়াইছে বহুকেইটা দল সংগঠনে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই বন্ধ পালন কৰিছে বহুকেইটা দল সংগঠনৰ সমান্তৰালকৈ ৰাজনৈতিক দলেও ইয়াত সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে যেটো 12 দিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল চৰকাৰৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল কিন্তু কোনো ধৰণৰ সমাধান সূত্ৰ নোলোৱাত তেওঁলোকে নিজৰ স্থিতিত অটল আছে তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত অটল আছে কৃষকসকল আৰু যি প্ৰতিবাদী আচলতে কাৰ্যসূচী গ্ৰহণ কৰিছিল জংগী প্ৰতিবাদী কাৰ্যসূচী নতুন দিল্লীৰ পৰা তেওঁলোকে আৰম্ভ কৰিছিল সেই প্ৰতিবাদ আৰু অধিক জংগী হৈ পৰিব যদিহে কেন্দ্ৰই এই আইনখন সংশোধন নকৰে আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো যে কেন্দ্ৰ নিজৰ স্থিতিত অটল আছে আৰু তাৰ বিৰুদ্ধে ওলাইছে কৃষকসকল আৰু এই বন্ধৰ প্ৰতি এতিয়া পূৰ্ণ সমৰ্থন আগবঢ়াইছে কেইবাটাও দল সংগঠনে